Hello everyone. আমি আহি ৰে অপটিক্সৰ একেবাৰে শেষৰ পাৰ্টটো পাইছোহি আৰু একেবাৰে শেষৰ পাৰ্টটোত আমি পঢ়িব লাগে অপটিকেল ইনষ্ট্ৰুমেণ্টৰ বিষয়ে। এতিয়া তোমালোকে দুটা টাইপৰ অপটিকেল ইনষ্ট্ৰুমেণ্টৰ বিষয়ে পঢ়িব লাগিব। ফাৰ্ষ্টটো হৈছে মাইক্ৰস্কোপ আৰু সেকেণ্ডটো হৈছে টেলিস্কোপ। আকৌ মাইক্ৰস্কোপৰ দুটা পঢ়িব লাগিব তোমালোকে, এটা হৈছে সিম্পল মাইক্ৰস্কোপ আৰু এটা হৈছে কম্পাউণ্ড মাইক্ৰস্কোপ। আৰু আজি আমি প্ৰথমতে ডিসকাস কৰিম সিম্পল মাইক্ৰস্কোপৰ বিষয়ে। ঠিক আছে, এতিয়া আকৌ সিম্পল মাইক্ৰস্কোপৰো আমি দুটা ওয়ার্কিং প্রিন্সিপল পাম। মানে সিম্পল মাইক্রস্কোপটোত যেটো ফাইনাল ইমেজ ফর্ম হব, সেই ফাইনাল ইমেজটোৰ পজিশনটোৰ ওপৰত ডিপেন্ড কৰি তাৰ আমি দুটা ওয়ার্কিং প্রিন্সিপল পাম। ঠিক আছে, তেনলে আমি সিম্পল মাইক্রস্কোপৰে দুটা ওয়ার্কিং প্রিন্সিপল পাম। কেনেকৈ পাম যে তাৰ যেটো সিম্পল মাইক্রস্কোপে যেটো ফাইনাল ইমেজ ফর্ম কৰিব, সেই ইমেজটোৰ পজিশনটোৰ ওপৰত ডিপেন্ড কৰি আমি দুটা ওয়ার্কিং প্রিন্সিপল পাম। ঠিক আছে, তো সেইকেইটা কি হ'ব চাব চোৱা। First of all, when the final image is formed at the least distance of distinct vision. Final image to code form hobo boli kolu. Final image to first principle to ami ki sam je final image to least distance of distinct vision at hi form koribo microscope to. ঠিক আছে, আৰু second working principle to আমি পঢ়িব লাগিব যে when the final image is formed at infinity. যদি ইমেজৰ পজিশনটো ইনফিনিটি হয় তেনেহলে আমি বেলেগ ধৰণে working principle to পাম। তেনেহলে সিম্পল মাইক্রস্কোপত আমি দুটা ওয়ার্কিং প্রিন্সিপল পঢ়িব লাগিব। ফার্স্টটোত কি হ'ব, ফাইনাল ইমেজটো ফর্ম হ'ব লিস্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনত, আৰু সেকেন্ডটোত কি হ'ব, ফাইনাল ইমেজটো ইনফিনিটিত ফর্ম হ'ব। ঠিক আছে, তো আজি আমি প্ৰথমতে এই ফার্স্টটো চাই লওঁ। ফার্স্টটোত চাম যে তাত আমাৰ ফাইনাল ইমেজটো ক'ত ফর্ম হ'ব লাগিব, লিস্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনত ফর্ম হ'ব লাগিব। এতিয়া লিস্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনটো কি হয় সেইটো জানি লওঁ। সো লিস্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজন মানে হৈছে যে আমাৰ চকুৱে যেটো মিনিমাম ডিসটেন্সলৈকে একদম ডিস্টিংক্টলি আৰু ক্লিয়াৰলি দেখা পায়। মানে মই এইটো কৈছোঁ যে ধৰি লওক তোমালোকে কিবা এখন বুক পঢ়িব লাগে, বুকখন যদি ওচৰত আনি লোৱা তো চকুৰ ওচৰত একেবাৰে আনি লৈ দেখা নাপাবা। এটা মিনিমাম ডিস্টেন্সত থ'লে কি হ'ব, তাক আমি ক্লিয়াৰলি আৰু ডিস্টিংক্টলি দেখা পাম। যদি আমি ক্লিয়াৰলি আৰু ডিস্টিংক্টলি যদি দেখা পাওঁ, যেটো ডিস্টেন্সত দেখা পাম, একদম মিনিমাম যেটো ডিস্টেন্স হ'ব, সেই ডিস্টেন্সটোক আমি ক'ম লিস্ট ডিস্টেন্স অফ ডিস্টিংক্ট ভিজন। মানে মই কৈছোঁ যে ইট ইজ দ্য মিনিমাম ডিস্টেন্স ফ্ৰম দ্য আই at which I can see the object clearly and distinctly. ঠিক আছে, এটো হৈছে মিনিমাম ডিস্টেন্স যেটো ডিস্টেন্সত আমাৰ চকুৱে এটা বস্তু ক্লিয়াৰলি আৰু ডিস্টিংক্টলি দেখা পায়। আৰু এটা নৰ্মেল চকুৰ কাৰণে, নৰ্মেল আইৰ কাৰণে এই লিস্ট ডিস্টেন্স অফ ডিস্টিংক্ট ভিজনটো হৈছে 25 সেন্টিমিটাৰ। ঠিক আছে, মনত ৰাখিবা। মানে যেটো যদি চকুটো যদি কোনো ডিফেক্ট নাথাকে তেনেহ'লে লিস্ট ডিস্টেন্স অফ ডিস্টিংক্ট ভিজনৰ ভ্যালুটো হৈছে 25 সেন্টিমিটাৰ। ঠিক আছে, তো তেনেহ'লে আমি এতিয়া ফাৰ্ষ্টটো পঢ়িম। এতিয়া আমি এটা ইমেজ ৰে ডায়াগ্ৰাম ড্ৰ কৰিম ফাৰ্ষ্টটোৰ কাৰণে। আমি এতিয়া সিম্পল মাইক্ৰস্কোপৰ ফাৰ্ষ্ট ওয়াৰ্কিং প্ৰিন্সিপলটো ডিসকাস কৰিম। আৰু ফাৰ্ষ্ট ওয়াৰ্কিং প্ৰিন্সিপলটো আমি পাইছিলোঁ যে ফাইনেল ইমেজটো ক'ত ফৰ্ম হয়, এট দ্য লিষ্ট ডিস্টেন্স অফ ডিস্টিংক্ট ভিজনত ফৰ্ম হয়। আমি তাৰ কাৰণে এতিয়া ওয়াৰ্কিং প্ৰিন্সিপলটো ডিসকাস কৰিব লাগে। তোমালোকে ফিগাৰটোত চোৱা, ফিগাৰটোত তোমালোকে দেখিছা যে অকল এখন কনভেক্স লেন্স আছে। তো সিম্পল মাইক্ৰস্কোপত কি থাকে, অকল এখন কনভেক্স লেন্স থাকে। তোমালোকে এইটো দেখিছা, যেটো ম্যাগনিফাইং গ্লাছ তোমালোকে দেখিছা, সেইটো ম্যাগনিফাইং গ্লাছখনে হৈছে আচলতে সিম্পল মাইক্ৰস্কোপ। ঠিক আছে, তো ইয়াত তোমালোকে চোৱা, এই যিখন কনভেক্স লেন্সখন ইয়াত আছে আৰু ইয়াত অবজেক্টটো আমি ক'ত থলো, অবজেক্টটো ফোকাস আৰু অপটিকেল চেণ্টাৰৰ মাজত থৈছোঁ। তো তাৰ পৰা এই ৰেডাল দেখিছা প্যাৰেলাল টু দ্য প্ৰিন্সিপাল এক্সিস গৈছে, তো আফটাৰ ৰিফ্ৰেকশন ই ফোকাসৰ মাজেদি গৈছে গৈ। আৰু এডাল ৰে কনসিডাৰ কৰিলোঁ, এই ৰেডাল অপটিকেল চেণ্টাৰৰ মাজেদি গৈছে, তো একো ডেভিয়েট হোৱা নাই, এনেকৈ ষ্ট্ৰেইট গুচি গ'লগৈ। এতিয়া এই ৰে দুডালে ক'তো ইণ্টাৰসেক্ট নকৰে, দুইডাল আঁতৰি গৈ আছে। তো এইফালে ইমেজ ফৰ্মেশ্যন নহ'ব, ইমেজটো কোনফালে ফৰ্ম হ'ব, ইহঁতক যদি এইফালে এক্সটেণ্ড কৰি তেতিয়া ইয়াত গৈ ইণ্টাৰসেক্ট কৰিছেগৈ এ ডেছত গৈ পিনে। গতিকে আমি ইমেজটো পাম ইয়াত, এ ডেছ বি ডেছটো হৈছে ইমেজ। ইয়াত অবজেক্টটো আছিলে এ বি আৰু ইমেজটো হ'ল এ ডেছ বি ডেছ। তো ইয়াত তোমালোকে দেখিছা যে যেটো ইমেজ পালা, সেই ইমেজৰ সাইজটো অবজেক্টটোতকৈ ডাঙৰ হয়। মানে কি হৈছে, ম্যাগনিফাই হৈ গৈছে। মাইক্ৰস্কোপৰ কাম কি, ম্যাগনিফাই কৰি দিয়া, ডাঙৰকৈ দেখা বস্তুটো। তো ইয়াত দেখিলা এ বি অবজেক্টটোত আমি ইয়াত এ ডেছ বি ডেছ ডাঙৰকৈ দেখা পাইছোঁ। আৰু ইয়াত চোৱা ইউটো হৈছে অবজেক্ট ডিস্টেন্স, হয়নে, ইয়াৰ পৰা ইয়ালৈ অবজেক্ট ডিস্টেন্স। আৰু ইয়াত ইমেজ ডিস্টেন্সটো কিমান লিখিছোঁ, ডি। ডি মানে লিস্ট ডিস্টেন্স অফ ডিস্টিংক্ট ভিজন, যেটো নেকি 25 সেন্টিমিটাৰ হয় নৰ্মেল আইৰ কাৰণে। ঠিক আছে, আৰু আমি আইটো ক'ত থাকিব, ইয়াত থাকিব, আমি এফালৰ পৰা চাম। এইটোৱে আছিলে সিম্পল মাইক্ৰস্কোপৰ ৰে ডায়াগ্ৰাম। তো এতিয়া আমি ইয়াৰ ম্যাগনিফাইং পাৱাৰ উলিয়াব লাগিব। ঠিক আছে, এতিয়া আমি ম্যাগনিফাইং পাৱাৰ কেনেকৈ উলিয়াই, এতিয়া ম্যাগনিফাইং পাৱাৰটো উলিয়াবৰ কাৰণে ম্যাগনিফাইং পাৱাৰৰ ফৰ্মুলাটো কি হয় সেইটো চাই লোৱা।
ম্যাগনিফাইং পাৱাৰ ইজ ডিনোটেড বাই m আৰু m টো হৈছে it is the ratio of angle made by the image with the eye to the angle made by the object with the eye when both are at the least distance of distinct vision. তো মই কৈছো যে এটো কাৰ ৰেশিও হয় ম্যাগনিফাইং পাৱাৰটো এটো এংগলৰ ৰেশিও হয় কোনকিটা এংগল লম প্ৰথম এংগলটো লম ওপৰত আমি লিখিম যে angle made by the image with the eye আৰু তলত আমি লিখিম angle made by the object with the eye when both are at the least distance of distinct vision. দুইটা কেপ থাকিব লাগিব least distance of distinct vision ত থাকিব লাগিব মানে ইয়াত তোমালোকে চাই লোৱা এতিয়া আমি চাও ওপৰত ইমেজে আই টু লগত কি এংগল ফৰ্ম কৰিছে হেতু আমি ইয়াত এই ফিগাৰটো উলিওৱাছোন ফিগাৰটো চোৱা ইমেজটো কোনটো a dash b dash এটো ইমেজটো আৰু ইয়াত যদি চোৱা ইমেজটোৱে কিমান এংগল ফৰ্ম কৰিছে আই লগতে বিটা এংগল ফৰ্ম কৰিছে তেনেহলে আমি ইয়াত কি লিখিম বিটা লিখিম আৰু এই ইমেজটো ক'ত আছে d ডিসটেন্সত আছে লেন্সৰ পৰা মানে লিষ্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনত আছে এতিয়া আমি তলত কি লিখিব লাগে তলত আমি লিখিব লাগে যে অবজেক্টটোৱে আই লগত কিমান এংগল ফৰ্ম কৰিছে হেতু লিখিম এটা অবজেক্টটো চোৱা ab এই অবজেক্টটো কিন্তু এই অবজেক্টটো লিষ্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনত আছে জানো নাই নহয় গতিকে আমি ইয়াক কলৈ শিফট কৰি দিলো ইয়ালে শিফট কৰি দিলো চোৱা d ইয়াৰ লিষ্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনলৈ আনিলো তো ইয়াত ab আছিল ইয়াত আমি লিখিছো a ডাবল ড্যাশ b ড্যাশ লিখিছো এতিয়া ই অবজেক্টটো ইয়াত থাকোতে মানে লিষ্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনত থাকোতে ই কিমান এংগল ফৰ্ম কৰিছে আলফা হয়নে তেনে তলত কি লিখিম আলফা লিখিম তেনেহলে আমি কি পালো ম্যাগনিফাইং পাৱাৰ m = বিটা বাই আলফা ঠিক আছে বুজিছা তো এতিয়া চোৱা বিটা আৰু আলফাৰ ভ্যালু কিটা বহুত সৰু হয় যদি সৰু হয় তাক আমি কিহে ৰিপ্লেস কৰিব পাৰো 10 বিটা দি দিব পাৰো আৰু তলত আমি 10 আলফা লগাই দিব পাৰো তো এতিয়া আমি 10 বিটা আৰু 10 আলফাৰ ভ্যালুটো উলিওৱাছোন ফিগাৰৰ পৰা 10 বিটাৰ ভ্যালুটো কিমান হ'ব 10 বিটা যদি লোৱা পারপেন্ডিকুলার বাই বেস মানে ab বাই ob লিখিব পাৰো হয়নে ইয়াৰ পৰা ab বাই ob আৰু 10 আলফাৰ ভ্যালুটো কিমান হ'ব পারপেন্ডিকুলার বাই বেস মানে a ডাবল ড্যাশ b ড্যাশ ডিভাইডেড বাই ob ড্যাশ হ'ব ঠিক আছে আৰু এতিয়া এটুক যদি সিম্পলিফাই কৰা কি পাবা ইয়াত আমি কি কৰিব পাৰো ab বাই ob আছে a ডাবল ড্যাশ b ড্যাশ যদি সোয়াইটো কাৰ ইকুয়াল হয় ab ইকুয়াল হয় তেনে ab লিখি দিব পাৰো ইয়াত ob ড্যাশ হল ab ক্যান্সেল আউট তেনেহলে কি পালো আমি ob ড্যাশ বাই ob পালো তেনেহলে m ইকুয়ালস টু কিমান হৈ যাব ob ড্যাশ টু কোৰ পৰা ক'লে সোৱা ob ড্যাশ মানে কিমান d তো ob ড্যাশ মানে হৈছে d আৰু ob মানে কিমান ob মানে হৈছে x তেনেহলে আমি পালোগৈ m = d by x তেনেহলে ম্যাগনিফাইং পাৱাৰ m = d by x এতিয়া আমি ইয়াক আৰু অলপমান সিম্পলিফাই কৰিম তেনেহলে আমি ম্যাগনিফিকেশনৰ ফৰ্মুলাটো পাইছো m = d by x ইয়াত এটুক আমি আৰু অলপমান মডিফিকেশন কৰিম তাৰ কাৰণে তোমালোকে থিন লেন্স ফৰ্মুলাটো জানা থিন লেন্স ফৰ্মুলাটো কি আছিল 1/v - 1/u = 1/f ইয়াত v = কিমান হ'ব v মানে এটো ইমেজ ডিসটেন্স d আছে প্লাস নে মাইনাস d হ'ব এফালে u মানে অবজেক্ট ডিসটেন্স কিমান -x তেনেহলে কিমান পাবা 1/f পাবা তো এটো হৈ যাবগৈ ইয়াৰ পৰা তোমালোকে যদি লিখিব পাৰা 1/x = পাবাগৈ 1/f + 1/d পাবা এটা d এ যদি দুইফালে মাল্টিপ্লাই কৰা কি পাবা d/x এটো পাবা d/f + 1 এটা d/x মানে কিমান পাইছিলা m তেনেহলে m = কি হৈ যাবগৈ m = 1 + d/f তো এটো হৈছে ম্যাগনিফিকেশনৰ আৰু এটা আনাদাৰ ফৰ্ম এটো হয় আৰু লগতে এটো m = 1 + d/f হয় ইন টার্মস অফ ফোকাল লেংথ লিখিলে ঠিক আছে তেনেহলে এখিনি আছিল ম্যাগনিফাইং পাৱাৰ অফ সিম্পল মাইক্ৰোস্কোপ এতিয়া আমি সিম্পল মাইক্ৰোস্কোপৰ আমি সেকেন্ড পাৰ্টটোলৈ আহো এতিয়া আমি সেকেন্ড পাৰ্টটো যেটো মই সেকেন্ড ওয়ার্কিং প্ৰিন্সিপলটো আছিল হেতু ডিসকাস কৰিম আৰু এতিয়া আমি কি ইয়াত কি হ'ব এতিয়া চোৱা এতিয়া ফাইনাল ইমেজটো কোড ফৰ্ম হ'ব এতিয়া ইনফিনিটিত ফৰ্ম হ'ব ঠিক আছে আগতে কোড ফৰ্ম হৈছিল আগৰ যেটো আমি পঢ়িছিলো তাত আমাৰ ফাইনাল ইমেজটো লিষ্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনত ফৰ্ম হৈছিল তো এতিয়া ইনফিনিটিত ফৰ্ম হ'ব এতিয়া ইনফিনিটিত কেনেকৈ ফৰ্ম হৈছে চোৱা এখন মই কনভেক্স লেন্সখন ললো এতিয়া যেটো অবজেক্ট আছে অবজেক্টটো কোৰ ৰাখিছো চোৱা ফোকাসত ৰাখিছো এটো f ফোকাসত ৰাখিছো তো ফোকাসত ৰাখিলত কি হৈছে এডাল ৰে চোৱা প্যাৰালেল দুটা প্ৰিন্সিপাল এক্সিস গৈছে তো আফটাৰ ৰিফ্ৰেকশন ই ফোকাসৰ মাজেদি গৈছে আৰু এডাল ৰে চোৱা এডাল অপটিক্যাল সেন্টাৰৰ মাজেদি গৈছে আৰু এনেকৈ ষ্ট্ৰেট গুচি গলগৈ এতিয়া যদি তোমালোকে চোৱা তেনেহলে এই ৰে দুডালটো কোটো ইন্টাৰসেক্ট নকৰিব মানে এফালে ইমেজ ফৰ্ম নহয় এতিয়া এইফালে যদি ডটেড লাইন দি দিয়া হেতু ইয়াটো ওচৰত ইন্টাৰসেক্ট কৰা নাই কিন্তু আমি ধৰি লম যে হেতি ইনফিনিটিত গৈ পিনে ইন্টাৰসেক্ট কৰিবগৈ মানে ইনফিনিটিত ইন্টাৰসেক্ট কৰিবগৈ মানে কি ইনফিনিটিত গৈ পিনে ইমেজটো
ফৰ্ম কৰিব মানে অবজেক্টটো যদি আমি ফোকাসত থওঁ তেনেহলে আমি ইমেজটো ক'ত পাম ইনফিনিটিত পাম ঠিক আছে এতিয়া তেনেহলে তোমালোকে গম পালা ইয়াত যেটো ইমেজ ফৰ্ম হ'ব এটো ক'ত ফাইনাল ইমেজটো ক'ত ফৰ্ম হ'ব ইনফিনিটিত ফৰ্ম হ'ব ঠিক আছে এতিয়া আমি হাৰি উলিয়াম আমাৰ ম্যাগনিফিকেশন উলিয়াম ম্যাগনিফিকেশনৰ ফৰ্মুলাটো হ'ব কি এতিয়া আগত যেনেকৈ উলিয়াইছিলো ম্যাগনিফিকেশন m = β/α হ'ব এটা বিটাটো কি হয় beta is the angle subtended at the eye by the image when the image is at infinity image to infinity থাকোতে image টো চকুৰ লগত যেটো এংগল কৰিব হেতু আমি কিমান বুলি লৈছো বিটা বুলি লৈছো এটো ওপৰত থাকিব ঠিক আছে ইয়াত তোমালোকে চাব পৰা ইয়াত ইমেজ টো কোড ফৰ্ম হৈছে বুলি ধৰিছো আমি ইনফিনিটিত আৰু হে ইমেজ টোৱে বিটা এংগল ফৰ্ম কৰিছে চকুটোৰ লগত আৰু তোমালোকে আৰু এটা কনফিউজ হ'ব পাৰা মই আই টো ড্ৰ কৰিছো ইয়াত কিন্তু এই বিটা এংগল টো ইয়াতে ফৰ্ম হৈছে হয় নাই সো কথাটো হল কি এই চকুটো আৰু এই লেন্সখন একদম ওচৰতে আছে গতিকে এই লেন্সৰ লগত যেটো এংগল ফৰ্ম কৰিব চকুটোৰ লগত একেটা এংগলে ফৰ্ম কৰিব হেতু কাৰণে আমি এটা তাক বিটা বুলি ল'ব পাৰো হল এটো বুজিলা এতিয়া আলফা টো কি হয় সোৱা alpha is the angle subtended at the eye by the object when the object is at least distance of distinct vision মানে মই ফিগাৰটো বেলেগকে ড্ৰ কৰি দেখাইছো এই আলফাৰ কাৰণে ইয়াত তোমালোকে দেখিছা এটো ab অবজেক্টটো আছে এই অবজেক্টটো কোড আছে least distance of distinct vision ডিট আছে আৰু তেতিয়া হি চকুৰ লগত কিমান এংগল ফৰ্ম কৰিছে আলফা ঠিক আছে তেনেহলে বিটা কি গম পালা আলফা কি গম পালা আৰু এহাতৰ ৰেশিওটোকে আমি কি বুলি কম ম্যাগনিফাইং পাৱাৰ অফ দা সিম্পল মাইক্ৰোস্কোপ বুলি কম ঠিক আছে ইয়ালৈকে বুজিলা এতিয়া এই আলফা আৰু বিটাৰ ভ্যালুটো বহুত সৰু হ'ব আৰু যদি ভ্যালুটো যদি বহুত সৰু হয় তেনেহলে আমি তাক কিহে ৰিপ্লেস কৰিব পাৰো 10 বিটা দি দিব পাৰো তলত আমি 10 আলফা দি দিব পাৰো এটা ফিগাৰটো পা 10 বিটা আৰু 10 আলফা ভ্যালু উলিয়াব লাগে 10 বিটাৰ ভ্যালু কিমান হ'ব চোৱাচোন ইয়াত 10 বিটা পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার কিমান h বেস তো কিমান f তেনেহলে ওপৰত কি লিখিম h বাই f 10 আলফা ইয়াত চোৱা পারপেন্ডিকুলার বাই বেস কিমান h বাই d তো h বাই d তো h ক্যান্সেল আউট তেনেহলে কি পাম d বাই f পাম তেনেহলে ম্যাগনিফাইং পাৱাৰ কিমান পালা m = d বাই f পালা এতিয়া আমি যেটো আগত পঢ়িছিলো লিস্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনৰ কাৰণে যেটো পঢ়িছিলো তাত আমি ম্যাগনিফাইং পাৱাৰ কিমান পাইছিলো বাৰু তাত পাইছিলো m = 1 + d বাই f পাইছিলো হয়নে তেনেহলে এই দুটাৰ মাজত ডিফাৰেন্স কি পালা কোনটোত ম্যাগনিফিকেশন বেছি হ'ব মানে ইনফিনিটিত ইমেজটো ফৰ্ম হলে ম্যাগনিফিকেশন বেছি হ'ব নে লিস্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনত সো লিস্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনত ম্যাগনিফাইং পাৱাৰটো বেছি হয় 1 এটা আছে ইয়াত 1 টো নাই তেনেহলে ম্যাগনিফিকেশন এটোত কমকে হ'ব ম্যাগনিফিকেশন ইয়াৰ আগতত বেছিকে হ'ব কিন্তু কথাটো হল কি এটো যদিও ম্যাগনিফিকেশন কম হ'ব কিন্তু ইয়াত যেটো আমি ফাইনাল ইমেজটো পাম হে ফাইনাল ইমেজটো চাবলৈ আমাক কমফৰ্টেবল হ'ব তাক আমি সুইটেবলি দেখা পাম আমাৰ ৰিল্যাক্সড আই কাৰণে আমি ভালদৰে চাবৰ কাৰণে এটো বেছি সুবিধা হ'ব হেতু কাৰণে এটো যদিও ইয়াৰ ম্যাগনিফাইং পাৱাৰটো কম ম্যাগনিফিকেশন যদিও কম পাইছো কিন্তু চাবলৈ এটো বেছি সুবিধা হ'ব ঠিক আছে তেনেহলে আমি আজি কি ডিসকাস কৰিলো আমি সিম্পল মাইক্ৰোস্কোপৰ বিষয়ে ডিসকাস কৰিলো আৰু ইয়াত আমি দুটা ওয়াৰ্কিং প্ৰিন্সিপল পালো ফাৰ্স্ট টো পাইছিলো লিস্ট ডিসটেন্স অফ ডিস্টিংক্ট ভিজনত ফাইনাল ইমেজটো ফৰ্ম হোৱাৰ কাৰণে আৰু সেকেন্ড টো পাইছিলো ইনফিনিটি ইমেজটো ফৰ্ম হোৱাৰ কাৰণে আৰু ফাৰ্স্ট টোত আমি ম্যাগনিফিকেশন পাইছিলো 1 + d বাই f আৰু এতিয়া এটোত পালো সেকেন্ডত পালো d বাই f আগতত বেছি 1 টা বেছিকে থাকে এটোত 1 টা কমকে থাকে কিন্তু আগততকৈ এটোত চাবলৈ আমাৰ কমফৰ্টেবল হয় ঠিক আছে এইখিনি আছিল সিম্পল মাইক্ৰোস্কোপৰ কথা নেক্সট ক্লাছত আমি কম্পাউণ্ড মাইক্ৰোস্কোপৰ বিষয়ে ডিসকাস কৰিম ওকে থ্যাংক ইউ